17 নং সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী চাহিদুল হকৰ নিৰ্বাচনী প্ৰচাৰ সভাত সহস্ৰ জনতাৰ সমাগম। নিশা যোগীঘোপাৰ কাবাইতাৰীত অনুষ্ঠিত হয় নিৰ্বাচনী প্ৰচাৰ সভা। সভাত উপস্থিত থাকি বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ সক্ষম হয়। মিত্ৰজোঁট প্ৰাৰ্থী চাহিদুল হকে জনতাৰ সমাগম দেখি ভাষণ প্ৰসংগত কয়, আগন্তুক বিধানসভা নিৰ্বাচনত মোৰ জয় নিশ্চিত আৰু অসমত মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'ব। সাংসদ ফণীভূষণ চৌধুৰীয়ে বিগত 10 বছৰত বঙাইগাঁও আৰু সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ উন্নয়নৰ পাৰ্থক্যৰ প্ৰতিচ্ছবি দাঙি ধৰি কয়, সমষ্টিৰ উন্নয়ন বিচাৰিলে চৰকাৰ পক্ষৰ প্ৰতিনিধিক নিৰ্বাচিত কৰা আৱশ্যক, অন্যথা সমষ্টিৰ সমস্যা সমাধান আশানুৰূপ নহয়। এআইডি প্ৰধান বদৰুদ্দিন আজমলে নিৰ্বাচনী সভাত যিদৰে পানী জৰা ফুকা কৰে, সেইদৰে সাংসদ ফণীভূষণ চৌধুৰীয়েও পানী জৰা ফুকা কৰি জনতাক বিভিন্ন বেমাৰৰ আৰু কুনজৰৰ পৰা পৰিত্ৰাণ দিব বুলি এআইডি প্ৰধান বদৰুদ্দিন আজমলক কঠোৰ সমালোচনা কৰে। আমি সৃজনগ্ৰাম সমষ্টিটো যিটো সমষ্টি, এই সমষ্টিটোত আমি আজিৰ মুহূৰ্তত এই মুহূৰ্তলৈকে আমি যিটো পৰ্যায়লৈকে আহিছোঁ, আমি এইটোৱে বুজিছোঁ যে ইয়াৰ জনসাধাৰণে সৃজনগ্ৰামবাসী ৰাইজে তাৰমানে ৰুলিং পাৰ্টিৰ শাসকীয় দলৰ এগৰাকী সদস্য নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত ঐক্যমত পোষণ কৰিছে, সংকল্প লৈছে আৰু তাৰ জৰিয়তে আমি এই কথাটো অনুভৱ কৰিছোঁ যে আমাৰ প্ৰাৰ্থীগৰাকী ইয়াত মানে এই চৰকাৰখনৰ দিনত আটাইতকৈ বেনিফিট হোৱা মানুহখিনি হৈছে ধৰ্মীয় সংখ্যালঘুসকল। এই কথাটো ইয়াৰ ৰাইজে উপলব্ধি কৰিছে আৰু তেওঁলোকে ভাবিছে, তেওঁলোকে বুজিছে যে যদি সমষ্টিটোৰ উন্নয়ন, ৰাইজৰ বিকাশ যদি হ'বলগীয়া হয়, সমষ্টিৰ বিকাশ যদি হয়, অঞ্চলৰ বিকাশ যদি হ'বলগীয়া হয়, তেতিয়া শাসকীয় দলৰ বিধায়কেহে সেইটো সম্ভৱ কৰি তুলিব পাৰে। এই কথাটো এই অঞ্চলৰ ৰাইজে, এই সমষ্টিবাসী ৰাইজে উপলব্ধি কৰিছে, বুজি পাইছে আৰু সেইকাৰণে তেওঁলোকে শাসকীয় দলৰ এটা বিধায়ক পোৱাৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰি আগবাঢ়ি গৈছে। ৰেজাল্ট কৰিম চৰকাৰে প্ৰচাৰ তুলি তাৰমানে আজিৰ দিনটোত ৰেজাল্ট কৰিম ডাঙৰীয়া আচলতে এই সৃজনগ্ৰাম সমষ্টিত তেওঁ কোনো ফেক্টৰ নহয়। তেওঁ এটা মিটিং কৰিছে, 2-4জন তেওঁৰ লগত গৈছে, কিন্তু মই ভাবোঁ ৰেজাল্ট কৰিম ইয়াত মানে যেতিয়া ভোট গণনা 4 তাৰিখে গম পাব, তেওঁ 3rd পজিশ্যন পাব। মই গম পাইছোঁ আগতে যি হৈছিল সেইটোৱে হ'ব। যোৱাবাৰ আমি 9খন পাইছিলোঁ, এইবাৰ আমি তাতকৈ বেছি পাম। মই কেইখন পাব আজিৰ দিনটোলৈ মই নকওঁ, কিন্তু মই এই কথাটোৱে ক'ম যে যোৱাবাৰ আমাৰ 9খন আসন আছিল, 9গৰাকী বিধায়ক আছিল, এইবাৰ বিধানসভাৰ মজিয়াত আমাৰ সংখ্যা বৃদ্ধি হয়। এতিয়া অসমত 126জন এমএলএ আছে, এজনো নিৰ্দলীয় নাই। লোকসভাৰ মজিয়াত 543জন MP আছে, তাত এজনো নিৰ্দলীয় নাই। নিৰ্দলীয় প্ৰাৰ্থী তাৰমানে নিৰ্দলীয় প্ৰাৰ্থীৰ লগত প্ৰথমতে আৱেগতে কিছুমান যায়, তাৰপিছত লাহে লাহে তাৰ পৰা এৰা দিয়ে। আজি এই নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে যিদিনা নমিনেশ্যন পেপাৰ দিছিল, সেইদিনা তেওঁলোকৰ লগত তেওঁক যিমান সংগ দিছিল, আজিৰ দিনটোত তাৰ আধাও নাই। বুলি বস্তুটো তেওঁলোকে তাৰ মই উত্তৰটো মই নিদিওঁ, এইটো বস্তু আমাৰ দলৰ মানুহখিনি যদি দলৰ আমাৰ বঙাইগাঁও সমষ্টিৰ ৰাইজক যদি সোধা যায়, ৰাইজে ক'ব।